এতিয়া আমাক লগত যদি অসম পুলিচ ব্যস্ত হৈ থাকে বাকী চুৰ ডকাইত ড্ৰাগছ মাফিয়াক কেতিয়া ধৰিব গতিকে আৰু ক্ৰিমিনেল কোন অসমৰ ৰাজনীতিত মোৰো এটা পৰিচয় আছে আজিলৈকে থানাত হাজিৰ হ'বলগীয়া নাছিলে আমি কেতিয়াও পুলিচৰ মাৰ খাই পোৱা নাই এই প্ৰথম হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুলিচে মোক পিটিছে খানাপাৰাত তেওঁৰ ভায়েক য'ত SP শোণিতপুৰ জিলা তাত মোক যিটো ল'ৰাই মূৰে খুন্দিয়াই পেলাই নাক ভাঙিলে গোটেই ভিডিঅ' ৰাষ্ট্ৰজুৰি ভাইৰেল হ'ল সেই ল'ৰাটো এতিয়া এই জয় শ্ৰীৰাম পতাকা লৈ পেলাই মটৰচাইকেল লৈ ঘূৰি আছে হাজৰিকা হয়নে নহয় কওক হে আজি তেওঁক কেলৈ নামাতিলে মোকতো মাতিছে মই আহিছোঁ মোক 12 তাৰিখে মাতিছে মই আকৌ আহিম কিন্তু মোক যিটো ল'ৰাই মাৰিলে তেওঁক কিয় আধা ঘণ্টা সোধপোছ নকৰে মোক 3 ঘণ্টা কৈছে তেওঁক 30 মিনিটটো কৰক তেওঁক 30 মিনিটটো তেওঁ ভূপেন বৰাক মাৰিলে সোধপোছ নহ'ব ভূপেন বৰাই ৰাস্তা যোৰহাটৰ ৰাস্তাত মই গৈছিলোঁ কোনো অফিচাৰেতো মোক কোৱা নাই আপুনি এইফালে নাযাব বুলি মই দায়িত্ব লৈছোঁ সভাপতি হিচাপে মোৰ দায়িত্ব ৰাস্তাটো ঠিক আছে মই ভুল কৰি গৈছোঁ কওক কোনোবা যোৰহাটৰ অফিচাৰে মোক কৈছিল নেকি তে ৰাহুল গান্ধী ডাঙৰীয়া জেড কেটেগৰী চিকিউৰিটি থকা মানুহজন যেতিয়া আহিছিলে ৰাস্তা যদি ভুল হৈছে আমাৰ কংগ্ৰেছৰ কোনোবা মানুহক পুলিচে ক'ৰবাত কৈছিল নেকি মই সুধিছোঁ তেওঁলোকক আমিতো আপোনালোকক দেখা নাই তেওঁ কৈছে আমি চিভিল ড্ৰেছত আছোঁ চিভিল ড্ৰেছত কিয় আছিলে চিভিল ড্ৰেছত থাকিলে আমি কেনেকৈ গম পাম কোনজন পুলিচ গতিকে কি ধৰণে এই পৰিকল্পনা হৈছে আৰু ভাৰত জীৱ ন্যায় যাত্ৰা অসমত অকল হৈছে নেকি মণিপুৰত হৈছে তাত বিজেপি চৰকাৰ নাগালেণ্ডত হৈছে সেইখন বেলেগ চৰকাৰ পশ্চিমবংগত হৈছে বেলেগ চৰকাৰ বিহাৰত হৈ আছে আজি বিজেপি চৰকাৰ অৰুণাচলত গৈছে বিজেপি চৰকাৰ ক'তোতো কেছ মোকৰ্দমা লগা নাই ক'তো প্ৰদেশ কংগ্ৰেছৰ সভাপতিক মাৰপিট কৰা নাই ক'তো বেৰিকেড হোৱা নাই এইটো কি প্ৰক্ৰিয়ালে কি কাৰণে এই কামটো হৈছে এই কাৰণে হৈছে যে দেশৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী বুলি ভাৰত জীৱ ন্যায় যাত্ৰাত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰকৃত চৰিত্ৰ প্ৰকৃত কাম কাজ আমি ৰাইজৰ সন্মুখত উন্মোচিত কৰিবলৈ আমি সফল হৈছোঁ সেইকাৰণে তেওঁলোকে ভাবিছে যে এই কথাটো যদি বাৰে বাৰে কংগ্ৰেছে কৈ থাকে ৰাইজে যদি এই কথাটো গ্ৰহণ কৰি লয় কাৰণ এই ধৰণৰ ভ্ৰষ্টাচাৰী শাসনৰ কাৰণেই কৰ্ণাটকত বিজেপি চৰকাৰ হাৰিছে এই ধৰণৰ ভ্ৰষ্টাচাৰৰ কাৰণে তেলেংগানাত বিজেপি মুখ্যমন্ত্ৰী অপসাৰিত হৈছে কি কয় আপোনাৰ ত্ৰিপুৰাত এই ভ্ৰষ্টাচাৰত নিমজ্জিত হোৱাৰ কাৰণে বিজেপিয়ে মুখ্যমন্ত্ৰী বদলাবলৈ বাধ্য হৈছিলে আৰু অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৱেটিঙত আছে যিকোনো সময়ত শপত গ্ৰহণ কৰিবলৈ গতিকে তেওঁ কংগ্ৰেছৰ মুখ বন্ধ কৰিব বিচাৰিছে থানাত সোধপোছ কৰা বা বিষয়াকেইজনক মই বেলেগ একো বেয়া পাবলগীয়া কথা নাই ঠিক আছে সোধপোছ কৰিছে ভিডিঅ' দেখাইছে সুধিছে এইখিনি ঠিক আছে কিন্তু বাৰে বাৰে ফোন আহে এই যি কাৰণে ইমান দীঘলীয়া হৈছে ফোন আহে খুব কোনে কৈছে মই নাজানো কিন্তু ফোন আহে তেখেতে মোৰ আগত নাপাতে ওলাই যায় ফোন আহে মই সুধিছোঁ যে কি কাৰণে মইতো কোনো মানুহ মৰা নাই মোক কোনো পুলিচে বাধা দিয়া নাই যোৰহাটত মোক কিয় নন এভেইলেবল দিছে তেতিয়া তেওঁলোকে নেমাতে নহয় মোক কৈছোঁ যে 2জন পুলিচেতো মই যিটুকুৰা জেগাত আপোনালোকে আইন ভঙা বুলি কৈছে তাত 2জন পুলিচে আকৌ মোক কৈছে বৰা চাহ আহিলে নেকি বুলি যাক আপোনালোকে সেই 4টা বজাত 4:30 মোটায়েম কৰিছিলে মাতি আনক তেওঁলোকে আকৌ মোক মাতহে দিছে যি 2জন পুলিচ মই দেখিছোঁ ৰাস্তাত চাৰিআলিটোত মই যেতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমি গৈ আছোঁ তেতিয়া মোক মাতিছে বৰা চাহ আহিলে এনেকৈ বুলি মাতিছে আপোনালোকে মাতক সেই সময়ত যদি আপোনালোকক বাধা দিলেহেঁতেন এনে পৰিস্থিতি নিছিল বাধা দিয়াই নাই আৰু কি বিষয়ে আপোনালোকক সুধিছিলে মই সুধিছোঁ তেওঁলোকে কৈছে আমি চিভিল ড্ৰেছত মোৰ আপোনালোকে মেজিষ্ট্ৰেট আৰু এজন ছিনিয়ৰ অফিচাৰ ৰাখিব লাগিছিলে কৈছে আমাৰ অফিচাৰ আছে চিভিল ড্ৰেছত আছে আছে যদি চিভিল ড্ৰেছত আছে যদিও আমাক কোনো কোৱা নাই আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আৰক্ষীৰ ওপৰত এটা তদন্তৰ পোষকতা কৰিছে নিশ্চিতভাৱে জেড কেটেগৰী মানুহ এজন আহোঁতে যদি এনেকৈ নেগলেক্ট কৰে তেওঁ জীৱনৰ নিৰাপত্তাৰ দায়িত্ব অসম চৰকাৰ নহয় নেকি হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী ডাঙৰীয়াক বেয়া পায় এইটো আমি জানো সেইকাৰণে কি অসম পুলিচে বেয়া পায় নেকি ময়ো কাৰোবাক কাইলৈ বেয়া পাব পাৰোঁ সেইকাৰণে কি চবেই বেয়া পাব নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাল পোৱা বেয়া পোৱা মতে অসম পুলিচ চলিব নেকি অসম পুলিচ মেনুৱেল মতে চলিব পুলিচৰ ৰুল মতে চলিব তেখেতসকলক আমাৰ গাতটো অশোক স্তম্ভ নাই DGP ডাঙৰীয়াৰ ড্ৰেছত অশোক স্তম্ভ থাকে যোৰহাটৰ IPS SP ডাঙৰীয়াৰ পোছাকত অশোক স্তম্ভ আছে মুখ্যমন্ত্ৰীৰ ড্ৰেছততো অশোক স্তম্ভ নাই তে অশোক স্তম্ভ দিয়াৰ অৰ্থটো কি তেখেতসকল হৈছে জনসাধাৰণৰ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট পাব্লিক ছাৰ্ভেণ্ট নট ছাৰ্ভেণ্ট অফ বিজেপি 12 তাৰিখে মাতিছে আহিম 12 ফেব্ৰুৱাৰী নহয় কিবা কাগজ এখনত চহী কৰিবলৈ দিছে আহিম বুলি মই আহিম বুলি কৈছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা